হেল্ল' নমস্কাৰ, মই ডক্টৰ ধ্ৰুৱজ্যোতি গগৈ আপোনালোকক আমন্ত্ৰণ কৰিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ হেল্ডিকাষ্টৰ emergehealth.in যিটো আমাৰ ৱেবছাইট www.emergehealth.in আপোনালোকে গুগলত চালে দেখিব। এইটো আমাৰ এটা হেল্থ টেক ষ্টাৰ্টআপ হয়। এইটো আমি কিহৰ কাৰণে কৰিছোঁ যে আপোনালোকে বা সমগ্ৰ অসমৰ ৰাইজে যাতে হেল্থ কেয়াৰটো কম খৰচত পাব পাৰে বা এটা প্ৰিপেইড হিচাপত যে ইমানখিনি খৰচ হ'ব মই আগেই জানো বা অনলাইনত আপুনি যেতিয়া বুক কৰিব যিকোনো টেষ্ট যিকোনো আপোনাৰ অপাৰেশ্যন বা যিকোনো প্ৰচিডিউৰ মেডিকেল প্ৰচিডিউৰ বা হস্পিটেল বুকিং ইত্যাদি তো যাতে আপোনালোকে কম দামত পায় আৰু আগেই গম পোৱাকৈ পায়, এনেকুৱা যাতে নহয় যে হস্পিটেলত যোৱাৰ পিছত হঠাতে ডাঙৰ বিল এখন আহি গ'ল। এইবিলাক নহ'বৰ কাৰণে আমি এই ৱেবছাইটটো বনাইছোঁ। সকলোকে অনুৰোধ, আপোনালোকে যিকোনো হেল্থ কেয়াৰ ছাৰ্ভিচেছ আপোনালোকে এই ৱেবছাইটটোৰ থ্ৰুৱেদি অনলাইন বুক কৰিব যাতে আপোনালোকে কম দামত পায়। আমি আপোনালোকৰ কাৰণে এই ৱেবছাইটটো বনাইছোঁ আৰু আপোনালোকে ইউজ কৰিলে আমাৰ ভাল লাগিব। আচ্ছা, আজিৰ এপিছ'ডটোলৈ আহোঁ। যদি টাইটেলটো আপোনালোকে চাইছে তেতিয়াহ'লে গম পাইছে শাহু বোৱাৰীৰ কথা। আৰু মই এনেই কৈ থকা নাই, এই শাহু বোৱাৰী এনেকুৱা ধৰণৰ এইবিলাক কথা আমি প্ৰায় সদায় নহ'লেও প্ৰায়ে আমি পাই থাকোঁ। বোৱাৰী এজনী আহি পেলাই বোৱাৰীগৰাকীৰ প্ৰেগনেঞ্চি চলি আছে, আমি মাতোঁ যে আপুনি আমুক দিনা আহিব, আমুক দিনা আপোনাৰ ডেট পৰিছে, বোৱাৰীয়েক নাহে। আৰু যেতিয়া সেই বোৱাৰীজনী আমাৰ ওচৰলৈ আহে তেওঁলোকক আমি সুধিলে কওঁ কিয় নাহিলে টাইমত আমুক তামুক। এতিয়া কয় যে এই কেতিয়াবা শাহুৱেও দিগদাৰী পায়, কয় আমাৰ দিনত এনেকুৱা একো নাছিলেই দেখোন, আমি দেখোন তহঁতক এনেকৈ ডাঙৰ কৰিলোঁ। সঁচা কথা এইবিলাক কয়। আৰু সেইবিলাক যিয়েই নহওক, আজি এই ভিডিঅ'টো সকলোৰে কাৰণে বনাইছোঁ, পুৰুষসকলৰ কাৰণে বনাইছোঁ, বোৱাৰীসকলৰ কাৰণে বনাইছোঁ, শাহুসকলৰ কাৰণে বনাইছোঁ যে আচল কথাটো কি, যে ৰাইজে বা ডাক্তৰসকলে যে এই আল্ট্ৰাছাউণ্ড কৰিবলৈ দিয়ে প্ৰেগনেঞ্চি অৱস্থাটোত কিয় দিয়ে। এতিয়া মই এটা এটাকৈ আপোনালোকক এক্সপ্লেইন কৰি যাম, যিমান পাৰোঁ সহজ ভাষাত। কিবা যদি বুজি নাপায় কমেণ্ট ছেকশ্যনত সুধিব। প্ৰেগনেঞ্চি যিটো আল্ট্ৰাছাউণ্ড হয়, প্ৰেগনেঞ্চিত আপোনালোকে জানে এটা 9 মাহৰ প্ৰচিডিউৰ। সেই প্ৰচিডিউৰটো যেতিয়া ষ্টাৰ্ট হয়, এই গোটেই প্ৰচিডিউৰটোত আমি এটা দুটা নহয় 5টা আল্ট্ৰাছাউণ্ড কৰোঁ। এই 5টা আল্ট্ৰাছাউণ্ডৰ প্ৰত্যেকৰে কিন্তু উদ্দেশ্যটো বেলেগ বেলেগ আৰু সময়টো বেলেগ বেলেগ। প্ৰতিটো সময়ত প্ৰতিটোৰ উদ্দেশ্য বেলেগ, সেইটো কাৰণে আল্ট্ৰাছাউণ্ডবোৰ বেলেগ বেলেগ সময়ত হৈ থাকে। আৰু এই যে বিভিন্ন সময়ত আমি যে মাতোঁ বোৱাৰীগৰাকীক প্ৰেগনেঞ্চি আল্ট্ৰাছাউণ্ড কৰিবলৈ, সেইটো একেবাৰে ফিক্স নহয় যে আমুক দিনা আহিবই লাগিব, এনেকুৱা নহয়। কিন্তু হ'লেও 4-5 দিনৰ ভিতৰত বা এসপ্তাহৰ ভিতৰত তাৰ প্লাছ মাইনাছ হৈ থাকিলে ভাল। যদি সেইটো নকৰে তেতিয়াহ'লে আমাৰ ৰিপৰ্টবোৰ দিওঁতে আপোনালোকক দিগদাৰী হ'ব। মই এজন ৰেডিঅ'লজিষ্ট, আমি সদায় আপোনালোকৰ আল্ট্ৰাছাউণ্ড কৰিয়ে থাকোঁ। গতিকে সেই হিচাপে কথাখিনি মই এতিয়া আপোনালোকক বুজাই যাম। প্ৰথমটো আল্ট্ৰাছাউণ্ড আমি তেতিয়া কৰোঁ যেতিয়া বোৱাৰী এগৰাকীয়ে প্ৰথম যিটো মাহেকীয়া পিৰিয়ড এইটো মিছ কৰিলে তেওঁ ভাবে যে মই কিজানি প্ৰেগনেণ্ট হৈছোঁৱে নেকি। তেতিয়া তেওঁ কি কৰে, হাজবেণ্ডৰ লগত লগ লাগি তেওঁলোকে এটা কিট আনাই, যিটো ইউৰিনৰ কিট। আৰু তেওঁলোকে প্ৰায়ভাগে প্ৰাইভেটলি নিজৰ ৰুমৰ ভিতৰতে প্ৰথমে পেচাব অকণমান দি পেলাই টেষ্ট কৰি চাই, দেখে দুটা লাইন আহি গ'ল। তেতিয়া তেওঁলোকৰ মনত এনেকুৱা ভাৱ হয় যে মই প্ৰেগনেণ্ট হৈছোঁ নেকি, এতিয়া আমি ডাক্তৰৰ ওচৰলৈ যাওঁ ব'লা। তাৰপিছত ডাক্তৰৰ ওচৰলৈ আহি পায়হি। ডক্তৰজনক তেওঁলোকে আহি পেলাই কয় যে এই যে মই ঘৰত টেষ্ট কৰিছিলোঁ ইউৰিন টেষ্টটো, চাওকচোন মই প্ৰেগনেণ্ট নেকি। ডক্তৰজনে চাই পেলাই কয় আপুনিতো প্ৰেগনেণ্ট, ঠিক আছে, এতিয়া প্ৰেগনেণ্ট হ'লেইতো নহ'ব, এতিয়া আপুনি আল্ট্ৰাছাউণ্ড কৰিব লাগিব। এতিয়া প্ৰথম আল্ট্ৰাছাউণ্ডটোৰ যেতিয়া আমাৰ ওচৰলৈ আহে, সাধাৰণতে পিৰিয়ড মিছ কৰিলে বা তেনেধৰণে ইউৰিন টেষ্ট পজিটিভ হ'লে এনেধৰণে আমাৰ ওচৰলৈ বোৱাৰীগৰাকী প্ৰথমবাৰৰ কাৰণে আহে। এতিয়া প্ৰথমবাৰ যেতিয়া আমাৰ ওচৰলৈ আহে তেতিয়া সেই আল্ট্ৰাছাউণ্ডটোৰ গুৰুত্ব কি? এই প্ৰথম আল্ট্ৰাছাউণ্ডটোৰ গুৰুত্ব এইটো যে প্ৰেগনেঞ্চি হৈছেনে নাই, নাম্বাৰ ওৱান প্ৰেগনেঞ্চি হৈছেনে নাই। আৰু নাম্বাৰ 2, যদিহে প্ৰেগনেঞ্চি হৈছে তেতিয়াহ'লে সেই প্ৰেগনেঞ্চিটো ক'ত হৈছে। এতিয়া প্ৰেগনেঞ্চিটো সাধাৰণতে বা প্ৰেগনেঞ্চি বোলা বস্তুটো আপোনালোকে সকলোৱে জানেই যে জৰায়ুত হয়। জৰায়ুটো এটা মোনাৰ বেগ এটাৰ নিচিনা বস্তু, তাৰ ভিতৰত এণ্ডোমেট্ৰিয়াম বুলি কয়, তাৰ যিটো মানে ভিতৰৰ লাইনটো, মানে ভিতৰৰ ছাইডটো। তো সেই এণ্ডোমেট্ৰিয়ামত গৈ পেলাই আপোনাৰ প্ৰথম প্ৰেগনেঞ্চিটো ইমপ্লাণ্ট হয়। তো প্ৰেগনেঞ্চিটো ইমপ্লাণ্ট হ'লে আমি প্ৰথম চাওঁ যে প্ৰেগনেঞ্চিটো ঠিক জেগাত, অৰ্থাৎ সেই মোনাটোৰ, জৰায়ু বোলা মোনাটোৰ ভিতৰত সেই পাৰ্টিকুলাৰ এণ্ডোমেট্ৰিয়াম বোলা জেগাটোত ইমপ্লেণ্ট হৈছেনে নাই। যদি হৈছে খুব ভাল কথা, যদি নাই হোৱা তেতিয়াহ'লে আমি চাওঁ যে অন্য ক'ৰবাত হৈছে নেকি। এতিয়া অন্য ক'ৰবাত মানে ক'ত হ'ব পাৰে। অন্য ক'ৰবাত হ'ব পাৰে যেনেকৈ
যিটো ইউটেৰাছ থাকে নহয়, যিটো জৰায়ু থাকে, জৰায়ুটোৰ পৰা দুডাল এনেকুৱা নলী নিচিনাকৈ ছাইডেদি ওলাই যায়। সেইকেইডালক আপোনালোকে নাম জানি ফেলোপিয়ান টিউব বুলি কয়। সেই নলী নিচিনা দুডালতো কেতিয়াবা প্ৰেগনেঞ্চি ইমপ্লাণ্ট হৈ যাব পাৰে। কেতিয়াবা এই যে ফেলোপিয়ান টিউব সেইকেইডাল গৈ পেলাই ছাইডত অভেৰী বুলি দুটা, যিটো গৰ্ভাশয় বুলি কোৱা হয়, গৰ্ভাশয় বুলি কোৱা, গৰ্ভাশয় মানে হৈছে জৰায়ু যিটো, কিন্তু মানে হেৰি যিবিলাক ডিম্বকোষ, অৰ্থাৎ মহিলাৰ যিবিলাক কণীবিলাক যিটো সৃষ্টি হ'ব, সেই ডিম্বকোষ অৰ্থাৎ অভেৰী, সেই অভেৰী দুটা সেই ফেলোপিয়ান টিউবৰ পৰা গৈ আগত লাগি থাকে। এতিয়া সেই অভেৰীটো কেতিয়াবা ইমপ্লাণ্ট হৈ যাব পাৰে, আৰু কেতিয়াবা এইবিলাক চব বাদ দি পেটৰ ভিতৰতো বিভিন্ন জেগাত প্ৰেগনেঞ্চিটো ইমপ্লাণ্ট হৈ যাব পাৰে। এইবিলাক একদম ৰেয়াৰ হয়, তথাপিতো আমাৰ কাম ডক্টৰ হিচাপে চোৱা, এইটো আমাৰ কাম যে প্ৰেগনেঞ্চিটো ইউটেৰাছৰ ভিতৰত অৰ্থাৎ জৰায়ুৰ ভিতৰত হৈছে নে নাই। যদি নাই হোৱা তেতিয়াহ'লে অন্য ক'ৰবাত যেনেকৈ ফেলোপিয়ান টিউবত নে গৰ্ভাশয়ত এনেকুৱা জেগাত ক'ৰবাত ইমপ্লাণ্ট হৈছে নেকি, এইখিনি চোৱাটো আমাৰ কাম। যদিহে যিটো জৰায়ুত নহয় পেলাই টিউবত হৈছে, গৰ্ভাশয়ত হৈছে, তেতিয়াহ'লে এইটো ভাল প্ৰেগনেঞ্চি নহয়। সেইটোক আমি কওঁ এক্টপিক, অৰ্থাৎ সি নিজৰ জেগাত নহয় অন্য ক'ৰবাত গৈ পেলাই ইমপ্লাণ্ট হোৱা বস্তুটো। আৰু তেনেকৈ যদি ইমপ্লাণ্ট হয় এক্টপিক প্ৰেগনেঞ্চি বুলি কয়। সেই এক্টপিক প্ৰেগনেঞ্চিটো ডাঙৰ হ'ব নোৱাৰে, আৰু যদি ডাঙৰ হয় তেতিয়াহ'লে সি এবৰ্চন হৈ যাব নিজে নিজে। আৰু এই যে সি ডাঙৰ হ'ব, প্ৰেগনেঞ্চিটোতো ডাঙৰ হ'বই, ডাঙৰ হৈ যোৱাৰ লগে লগে যদি টিউবত হৈছে, টিউবডাল সি ফুলাই ধৰিব, একদম বহলাই ধৰিব, একদম তীব্ৰভাৱে পেটৰ ভিতৰত মানে পেইন হ'ব, আৰু পেটৰ ভিতৰত ব্লিডিঙো হ'ব পাৰে। আৰু ইমান ব্লিডিং হ'ব যে সেই ব্লিডিংটো যিহেতু পেটৰ ভিতৰত হৈছে, এতিয়া আপোনাৰ ঘা এটা হৈছে হাতে চাতে ক'ৰবাত বাহিৰত, আপুনি টিপা মাৰি ধৰিব, কিবা কৰি আপুনি ৰখাব, কিন্তু পেটৰ ভিতৰত যিটো ব্লিডিং হৈছে সেইটোতো আপুনি বাহিৰৰ পৰা ৰখাব নোৱাৰে। তেনেকুৱা ক্ষেত্ৰত সেই ব্লিডিংটো পেটৰ ভিতৰত ইমান হ'ব পাৰে যে সেই মানুহগৰাকীৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে। গতিকে আমি এই কথাটো জনাটো একদম জৰুৰী যে প্ৰেগনেঞ্চিটো যদি হৈছে জৰায়ুৰ ভিতৰত হৈছে নে জৰায়ুৰ বাহিৰত হৈছে। যদিহে জৰায়ুৰ বাহিৰত হৈছে তেতিয়াহ'লে ক'ত হৈছে, টিউবত হৈছে নে, সাধাৰণতে টিউবতে বেছিকৈ হয়, টিউবত হৈছে নে অভেৰীত হৈছে নে পেটৰ অন্য জেগাত হৈছে, সেইখিনি চোৱাটো আমাৰ দায়িত্ব। তো এই দুটা ইনফৰ্মেশ্যন যে পজিটিভ নে নেগেটিভ, আৰু যদি পজিটিভ ক'ত হৈছে, এইখিনি দুটা ইনফৰ্মেশ্যন জানিবলৈ আমি প্ৰথম আল্ট্ৰাচাউণ্ডটো কৰোঁ। আৰু এটা কথা হৈছে, কেতিয়াবা আল্ট্ৰাচাউণ্ডত আমি জৰায়ুৰ ভিতৰত আপোনাৰ হেৰিটো নেদেখোঁ, মানে প্ৰেগনেঞ্চিটো নেদেখোঁ। কোন ক্ষেত্ৰত নেদেখোঁ? একটো এনেকুৱা হ'ব পাৰে যে আপোনাৰ মহিলাগৰাকীৰ যিটো মানে মাহেকীয়া চাইকেল, পিৰিয়ডিক চাইকেল, সেই চাইকেলটো ৰেগুলাৰ নহয়। কিছুমান মহিলা আছে বোলে মাহৰ 28 তাৰিখে হ'বই মাহেকীয়াটো, তেওঁলোকৰ ক্ষেত্ৰত কেলকুলেট কৰিবলৈ ইজি। কিন্তু কিছুমান মহিলা আছে, তেওঁ আজি যদি এইটো মাহত বোলে 29 তাৰিখত হৈছে, অহা মাহত 25 তাৰিখতো হৈ যাব পাৰে, কেতিয়াবা তাতকৈ আগলৈ আহি যাব পাৰে। এনেকুৱা ইৰেগুলাৰবিলাক থাকিলে সেই ডেটটো যিটো ভবা হয় যে প্ৰেগনেঞ্চিৰ, সেইটো সাধাৰণতে ভুল হয়। আৰু ভুল হ'লে কি হয়, তেতিয়া আমি আল্ট্ৰাচাউণ্ড কৰিছোঁ, আপুনি ভাবিছে আপোনাৰ প্ৰেগনেঞ্চিটো 5 সপ্তাহ বা 6 উইক হৈছে, কিন্তু একচুৱেলি হোৱা নাই। যিহেতু আপোনাৰ প্ৰেগনেঞ্চিটো আপোনাৰ পিৰিয়ডটো ইৰেগুলাৰ, গতিকে ইৰেগুলাৰ কাৰণে সি কিজানি 3 উইকছ মানে হৈছে। সেই তেনেকুৱা যিবিলাক সৰু হৈ আছে প্ৰেগনেঞ্চি, সেইটো আমি নেদেখোঁ। দেখিম, তাৰমানে সি আৰু দিন যাব লাগিব, আৰু অকণমান ডাঙৰ হ'ব লাগিব প্ৰেগনেঞ্চিটো, তেতিয়াহে আমি আল্ট্ৰাচাউণ্ডত দেখা পাম। তাৰ আগতে আমি দেখা নাপাওঁ। তো এনেকুৱা কণ্ডিশ্যনত আমি কেতিয়াবা দেখা নাপাওঁ। তেতিয়া আমি কি কৰোঁ যে মহিলাগৰাকীক যেতিয়ালৈকে আমি চকুৰে দেখা নাই, তেতিয়ালৈকে কওঁ যে আপুনি আকৌ আহিব লাগিব, ধৰি লওক 10 দিন পিছত বা 2 সপ্তাহ পিছত আপুনি আহিব লাগিব। তেতিয়া যদিহে প্ৰেগনেঞ্চি আছে, তেতিয়া প্ৰেগনেঞ্চিটো ডাঙৰ হৈ যাব। ডাঙৰ হৈ গ'লে তেতিয়া আমি নেক্সট দেখা পাম যে জৰায়ুৰ ভিতৰত আছে নে বাহিৰত আছে। তো প্ৰথম আল্ট্ৰাচাউণ্ডটোৰ ইমানেই কাম যে প্ৰেগনেঞ্চি হৈছে নে নাই, পজিটিভ নে নেগেটিভ, আৰু যদিহে হৈছে তেতিয়াহ'লে সি ক'ত ইমপ্লেণ্ট হৈছে, টিউবত হৈছে নে অভেৰীত হৈছে নে ক'ত হৈছে, এইখিনি বস্তু জনাটোৱে প্ৰথম আল্ট্ৰাচাউণ্ডটোৰ দৰকাৰী কথা। এতিয়া সেই আল্ট্ৰাচাউণ্ডটো হোৱাৰ পিছত মহিলাগৰাকী আমাৰ ওচৰৰ পৰা গুচি গ'ল। এতিয়া দ্বিতীয় আল্ট্ৰাচাউণ্ডটো কেতিয়া কৰা হ'ব? দ্বিতীয় আল্ট্ৰাচাউণ্ডটো হ'ব ঠিক 3 মাহমানৰ ভিতৰত, কিন্তু মেডিকেলি যদি আমি ক'বলৈ যাওঁ, এটা বিশেষ টাইম ফ্ৰেম আছে, সেই টাইম ফ্ৰেমটোৰ ভিতৰতে হ'ব লাগিব। সেই টাইম ফ্ৰেমটো হৈছে 11 উইকছ টু 12 উইকছ প্লাছ 6 ডেইজ, অৰ্থাৎ 11 সপ্তাহৰ পৰা আৰম্ভ কৰি 12 উইক প্লাছ 6 ডে। মনত কৰি ৰাখিব যে 12 উইক প্লাছ 6 ডেজ, 13 উইক নহয় কিন্তু। চ' 11 উইকৰ পৰা 12 উইক প্লাছ 6 ডেইলৈকে আমি সেই টাইম ফ্ৰেমটোৰ ভিতৰত চাব লাগিব দ্বিতীয় আল্ট্ৰাচাউণ্ডটো। সেই দ্বিতীয় আল্ট্ৰাচাউণ্ডটো অৰ্থাৎ প্ৰায় 3 মাহৰ ওচৰা-ওচৰি হয়।
3 মাহৰ নিচিনা হয় এতিয়া সেই আল্ট্ৰাসাউণ্ডটো কিহৰ কাৰণে কৰা হয় সেই আল্ট্ৰাসাউণ্ডটো কোৱা হয় যে ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ এনমেলি স্কেন বা আৰ্লি এনমেলি স্কেন বহুতে এইটো এণ্টি স্কেন বুলিও কয় এণ্টি মানে হ'ল নিউক্লিয়াৰ ট্ৰান্সলুচেঞ্চি তো এণ্টি স্কেন বুলিও বহু ডক্টৰে লিখি দিয়ে কেতিয়াবা গোটেইকেইটাৰে মিনিং একেই ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ এনমেলি স্কেন স্ক্ৰিনিং বুলিও কয় আৰু এণ্টি স্ক্ৰিনিং বুলিও কয় স্কেনিং বুলিও কয় এণ্টি স্কেন বুলিও কয় এনেধৰণে এইটো কোৱা হয় এতিয়া তাত আমি কি চাওঁ তাত আমি মেইনলি চাওঁ যে ট্ৰাইজমি স্ক্ৰিনিং ট্ৰাইজমি মানে কি ট্ৰাইজমি মানে হৈ গ'ল কিছুমান বিশেষ জেনেটিক ডিজিজ বিশেষকৈ তিনিটাই আছে এটা হ'ল ডাউন চিণ্ড্ৰম এটা হৈ গ'ল আপোনাৰ এডৱাৰ্ড চিণ্ড্ৰম আৰু এটা হৈ গ'ল পট' চিণ্ড্ৰম এই তিনিটা চিণ্ড্ৰম থাকে তাৰ ভিতৰতে এই এডৱাৰ্ড চিণ্ড্ৰম আৰু পট' চিণ্ড্ৰম এইকেইটা আপোনাৰ 30 ক্ৰম'জম নাম্বাৰ 13 আৰু ক্ৰম'জম নাম্বাৰ 18 এইকেইটাৰ যদি ক্ৰম'জমৰ খেলিমেলি হয় তেতিয়াহ'লে সেইকেইটা চিণ্ড্ৰম সৃষ্টি হয় কিন্তু এইকেইটালৈ বৰ বেছি ভয় এইটো কাৰণে নাই কাৰণ সেই বেবীটো যাৰ এডৱাৰ্ড চিণ্ড্ৰম বা পট' চিণ্ড্ৰম হ'ব পাৰে সেই বেবীবিলাক জন্ম নহয় সাধাৰণতে গৰ্ভাৱস্থাতে মৰি যায় এতিয়া আপোনালোকে বহুত এনেকুৱা শুনিব যে প্ৰেগনেঞ্চি হৈছিলে নিজে নিজে বেয়া হৈ গ'ল তো সেইবিলাক সাধাৰণতে এইটো কাৰণে হয় যে ক্ৰম'জমেল এনমেলি থাকে বেবীটোৰ সেইটো মই এটা অন্য ভিডিঅ'ত ক'ম যে ক্ৰম'জমেল এনমেলিটো বেবীৰ ক্ষেত্ৰত সেইটো কি বস্তু আৰু কিহৰ কাৰণে মৰি যায় তো সেই বেবীটো জন্ম নোহোৱাটোৱে ভাল আৰু এটা যিটো প্ৰধানকৈ যিটো বস্তুৰ কাৰণে আমি ভয় কৰোঁ 3 মাহত আমি চাওঁ সেইটো হ'ল ডাউন চিণ্ড্ৰম ডাউন চিণ্ড্ৰম কি এইটো ট্ৰাইজমি 21 বুলি কোৱা হয় অৰ্থাৎ 21 নম্বৰ ক্ৰম'জম আমাৰ যেতিয়া মানুহৰ যিবিলাক কোষ আছে চেলবিলাকৰ ভিতৰত যিটো আমাৰ তাৰমানে ক্ৰম'জম আছে ডিএনএ আছে ডিএনএত ক্ৰম'জম আছে সেই ক্ৰম'জমৰ 21 নম্বৰ ক্ৰম'জমত যদি গণ্ডগোল হয় তেতিয়াহ'লে সেইটো হ'ব ডাউন চিণ্ড্ৰম এতিয়া ডাউন চিণ্ড্ৰম এই ভিডিঅ'টো আপোনালোকে চাই থকা মেক্সিমাম মানুহ আপোনালোকে দেখা পাইছে কাৰোবাৰ নিজৰ অঞ্চলত আপোনালোকে এনেকুৱা শিশু দেখা পাইছে যে শিশুটো নাকটো এনেকুৱা ভুটুকা হ'ব চকুকেইটা এনেকৈ অলপ দূৰে থকা নিচিনা হ'ব মুখে কথা ক'ব নোৱাৰে এই এনেকৈ কথা কয় অথচ সি কিন্তু একেবাৰে নজনাও নহয় কিছু কথা ক'ব পাৰে বেছিভাগেই নোৱাৰে আৰু তাতোতকৈ ডাঙৰ কথা কি সেই শিশুটো ডাঙৰেই নহয় সি সদায় সৰুৱে হৈ থাকে আৰু আকে কথা ক'ব আৰু তাৰ ইণ্টেলিজেঞ্চটো যিটো ইণ্টেলিজেঞ্চ বুদ্ধিমত্তা সেইটো অন্য মানুহতকৈ কম হৈ যায় গতিকে সেই তেনেকুৱা এটা বেবীয়ে ডাউন চিণ্ড্ৰম থকা বেবীয়ে পঢ়া শুনা কৰিব নোৱাৰে তাতোতকৈ ডাঙৰ কথা সি এটা ইণ্ডিপেণ্ডেণ্ট লাইফ জীয়াই থাকিব নোৱাৰে স্বাধীনভাৱে জীয়াই থাকিব নোৱাৰে তাক সদায় কাৰোবাৰ সহায় লাগিব মাক দেউতাকৰ হওক কাইলৈ কাৰোবাৰ হওক মুঠতে লাগিব তো এনেকুৱা এটা শিশু জন্ম হ'লে প্ৰব্লেম কি হয় এক নম্বৰ কথাটো ফেমিলিৰ প্ৰব্লেম বুজিয়ে পাইছে আপোনালোকে ফেমিলিটোৰ কাৰণে বহুত ডাঙৰ এটা কথা হৈ যায় কাৰণ সেই বেবীটোৰ অন্য কোনো অসুখ বিসুখ নাই যে সি ঢুকাই যাব একো নহয় তাৰ কিন্তু সি অকৰা নিচিনা হ'লে কি হয় মাক বাপেকৰ কাৰণে চিন্তা কাৰণ ইয়াক এতিয়া আপুনি ডাঙৰো কৰি আছে অথচ নিজৰ বাচ্চাটোৰ যেতিয়া সেইবিলাক বস্তু চকুৰ আগত দেখিব আপোনাৰ মনটোও ভাল নালাগিব এনি টাইম আপুনি ডিপ্ৰেশ্যন হৈ থাকিব আৰু লগতে কি হয় সেই বেবীটো কাহানিও ডাঙৰ নহ'লে কি হয় আপুনি ওচৰে পাজৰে কোনো নিমন্ত্ৰণ বিয়া সবাহ যি হওক আপুনি এৰি থৈ তাক যাব নোৱাৰে মুঠতে আপুনি তালৈ একদম বিজি হৈ থাকিব লাগিব পঢ়া শুনা কৰিব নোৱাৰে কিন্তু যি হ'লেও আপুনি স্কুললৈ নিব লাগিব তাৰ যিখিনি বেছিক লেভেলৰ শিক্ষা সেইখিনি দিবলৈ চেষ্টা কৰিব লাগিব সি কাহানিও ডাঙৰ নহয় সৰু বাচ্চা নিচিনাই হৈ থাকিব কৰি পেলাই কাইলৈ পৰহিলৈ বিয়া বাৰু প্ৰব্লেম আহিব নিজৰ এটা ফেমিলি হেৰি কৰিব নোৱাৰিব আৰু যেতিয়া আপুনি নিজে বুঢ়া হ'ব বা আপুনি নিজৰ একদম বেয়া অৱস্থা আহিব নিজৰ মৃত্যু সময় আহিব সেই সময়তো সি ডাঙৰ নহয় বৰ দিগদাৰী গতিকে আৰু তাতোতকৈ সকলোতকৈ ডাঙৰ কথা যে তেনেকুৱা এটা শিশুৱে ডাঙৰ হৈ আমাৰ এই ভাৰতবৰ্ষৰ কাৰণে এটা হিউমেন ৰিচোৰ্চ হ'ব নোৱাৰে সি এই কাণ্ট্ৰিখনৰ গ্ৰ'থৰ কাৰণে বা কাণ্ট্ৰিখনৰ কাৰণে কোনো ধৰণে কণ্ট্ৰিবিউট কৰিব নোৱাৰে সি খালি কাণ্ট্ৰিখন এনেই এটা বোজা নিচিনা হৈ পৰে সেই তেনেকুৱা এটা মেন পাৱাৰৰ কোনো দৰকাৰ নাই একচুৱেলি তেনেকুৱা এটা হিউমেন বিং থাকিলে কি আমাৰ এই ভাৰতখনত জাষ্ট ইমাজিন কৰক তেনেকুৱা যদি ঢেৰ বেবী জন্ম হৈ যায় এই ভাৰতবৰ্ষখনত তেতিয়াহ'লে আমাৰ দেশৰ কি অৱস্থা হৈ যাব কাম কৰিব নোৱাৰিব এই ইউটিলাইজ কৰিব নোৱাৰা এটা মেন পাৱাৰ গতিকে তেনেকুৱা শিশুবিলাক আমাৰ সংবিধানে কৈছে আইনে কৈছে যে তেনেকুৱা শিশু যদি মাকৰ গৰ্ভতে থকা কিবা কৰি চিনাক্ত কৰিব পৰা যায় তেতিয়াহ'লে তেনেকুৱা এটা শিশুক গৰ্ভপাত কৰি দিয়াই অৰ্থাৎ এবৰ্চন কৰি দিয়া উচিত বা কৰিব পাৰে লিগেলি এনেই আপুনি
কিন্তু মনত ৰাখিব যে আপোনাৰ গৰ্ভত থকা সন্তানটোক আপুনি নষ্ট কৰিব নোৱাৰে যদিহে তাৰ 20 উইক ক্ৰছ কৰি গৈছে তেতিয়া আপুনি তাক নষ্ট কৰিব নোৱাৰে কিহৰ কাৰণে নোৱাৰে কাৰণ ডেট ইজ ইকুৱেল টু যে মানুহ এজনক হত্যা কৰা আৰু পেটৰ ভিতৰত থকা শিশুটোক হত্যা কৰা সমানেই দায়ী বুলি ধৰা হয় সেইটো কাৰণে প্ৰভাইডেড 20 সপ্তাহ ক্ৰছ কৰিব লাগিব মাকৰ পেটৰ ভিতৰত তো মানে সেইটো এটা ক্ৰাইম গতিকে আপুনি কৰিব নোৱাৰে কিন্তু এনেকুৱা শিশুৰ ক্ষেত্ৰত যে যিটো প্ৰব্লেম আছে বা এই শিশুটো জন্ম হ'লে আগলৈ গৈ আমাৰ কাণ্ট্ৰিৰ কাৰণে বা পৰিয়ালটোৰ ওপৰত এটা বোজা হৈ পৰিব তেতিয়া আমাৰ আইনে এইটো সুবিধা দিছে যে তেনেকুৱা এটা বস্তু বা তেনেকুৱা এটা বাচ্চা আপুনি লিগেলি অৰ্থাৎ আইনীভাৱে এবৰ্ট কৰিব পাৰে এইটো কোনো অপৰাধ নহয় গতিকে সেইটো জানিবৰ কাৰণে আমি দ্বিতীয় এই আল্ট্ৰাচাউণ্ডটো কৰোঁ এই আল্ট্ৰাচাউণ্ডটো যিটো এণ্টি স্কেনিং বুলি কোৱা হয় স্ক্ৰিনিং বুলিও কোৱা হয় এণ্টি মানে হ'ল নাকুল ট্ৰেন্সলুচেঞ্চি অৰ্থাৎ এই ডিঙিৰ পিছফালে থকা এইখিনি অঞ্চলত এইখিনি জেগা অংশত আমি আল্ট্ৰাচাউণ্ড কৰিলে এটা ট্ৰেন্সলুচেণ্ট লাইন দেখা পাওঁ সেই লাইনটোৰ এটা থিকনেছ আছে সেই থিকনেছটো আমি জুখি পেলাই সি যদি নৰ্মেল হেৰিত আছে মানে ৰেঞ্জত আছে তেতিয়াহ'লে বেবীটো ভাল আছে আৰু যদি নৰ্মেল ৰেঞ্জত নাই তেতিয়াহ'লে মষ্ট প্ৰবেবলি এই বেবীটোৰ ডাউন চিণ্ড্ৰম থাকিব পাৰে এনেকৈ আমি ৰিপৰ্ট দিওঁ কিন্তু মনত ৰাখিব যে আমি যিবিলাক ৰিপৰ্ট দিওঁ তাত আমি প্ৰবেবিলিটিহে কওঁ যে এই শিশুটোৰ ডাউন চিণ্ড্ৰম হোৱাৰ চান্সেছ বেছি আছেই বুলি আমি ক'ব নোৱাৰোঁ কাৰণ আমি ফটোতহে চাইছোঁ তেতিয়া তাৰ পিছত আকৌ ফাৰ্ডাৰ টেষ্ট আছে যে মই যদি কৈছোঁ ৰেডিঅ'লজিষ্টে যে মানে ডাউন চিণ্ড্ৰম হোৱাৰ চান্সেছ আছে তেতিয়াহ'লে অন্যান্য টেষ্ট আছে সেইবিলাক কৰিব লগতে আপোনালোকে এইটো নাম শুনিছে বেছিভাগেই চাগে এইটো ডাবল মাৰ্কাৰ বুলি কওঁ ডাবল মাৰ্কাৰ হ'ল দুটা ব্লাড টেষ্ট সেই ব্লাড টেষ্টটো সেই একেদিনাই কৰা হয় যিদিনা আপোনাৰ এই এণ্টি স্কেনটো কৰা হয় আৰু ব্লাড টেষ্টৰ ৰিপৰ্ট দুটা আৰু এণ্টি স্কেন এই দুটাৰ ৰিপৰ্টটো মিক্স কৰি এটা ৰিপৰ্ট উলিওৱা হয় এইটো কোৱা হয় ডাবল মাৰ্কাৰ ডাবল মাৰ্কাৰ কৰিলে কি লাভ তাৰমানে ধৰি লওক যদিহে কেৱল আমি হেৰি কৰোঁ মানে আল্ট্ৰাচাউণ্ড কৰোঁ সেই টেষ্টটো কিমান প্ৰবেবিলিটি মানে শুদ্ধ হ'ব পাৰে মানে এৰাউণ্ড ধৰি লওক আপোনাৰ 80% মান শুদ্ধ বা অশুদ্ধ হ'ব পাৰে কিন্তু যদিহে তাৰ লগত ডাবল মাৰ্কাৰটো কম্বাইন কৰি দিয়া যায় ব্লাড টেষ্টকেইটা তেতিয়াহ'লে তাৰ যিটো চেনজিটিভিটি বা স্পেচিফিচিটি বা আমি যদি সৰলভাৱে কওঁ যে তাৰ ডিটেকশ্যন ক্ষমতাটো কিমান বাঢ়ি যায় জানে 98%লৈকে বাঢ়ি যায় গতিকে বহুত বেছি চেনজিটিভ স্পেচিফিচিটি বাঢ়ি যায় সেইটো কাৰণে লগত ডাবল মাৰ্কাৰটো কৰা হয় এতিয়া ডাবল মাৰ্কাৰ কথাটো এনেকুৱা যে ডাবল মাৰ্কাৰ টেষ্টটো এটা অকণমান দামী টেষ্ট এই আল্ট্ৰাচাউণ্ড আৰু ডাবল মাৰ্কাৰ এইকেইটালৈ প্ৰায় 5,000 টকামান খৰচ হয় কিন্তু কথাটো হ'ল কি আপুনি মিছ নকৰিব বহু ডক্টৰে এইটো ক্ষেত্ৰত কি হয় যে বহুত গাইনকলজিষ্টে এই বস্তুটো লিখি নিদিয়ে তেওঁলোকে ভাবে কি ইমান দামী টেষ্ট এটা লিখি দিলে মানুহেনো কেনেকৈ কৰিব এইটোও ভাবে সেইটো শুদ্ধ মানে ভুল নহয় কথাটো কিন্তু মোৰ মতে মই সকলোকে যিহেতু এই ভিডিঅ'বোৰ মই মানুহৰ সজাগতা বৃদ্ধিৰ কাৰণে কৰিছোঁ যে 3 মাহ প্ৰেগনেঞ্চিত আপোনালোকে এণ্টি স্কেনাৰ লগত ডাবল মাৰ্কাৰ নকৰাকৈ নাথাকিব কিহৰ কাৰণে নকৰিব কাৰণ কালিলৈ যদি কিবা এটা প্ৰব্লেম থাকি যায় আৰু কেনেবাকৈ আপোনাৰ ডাউন চিণ্ড্ৰমৰ বেবী জন্ম হৈ যায় তেতিয়াহ'লে আপুনি গোটেই লাইফ ভুগিব গতিকে যেতিয়া আপুনি মাক দেউতাকৰ দায়িত্ব ল'বলৈ ওলাইছেই অকণমান আপুনি হেৰি হ'ব লাগিব অলপতো আপুনি খৰচ কৰিবই লাগিব কাৰণ আপুনি কাইলৈ বেবী ডাঙৰ কৰিবলৈও আছে গতিকে ডাবল মাৰ্কাৰটো আৰু এণ্টি স্কেনটো কৰিব কাৰণ মই বিচাৰোঁ যে প্ৰত্যেকৰে ঘৰত এটা সুস্থ বেবী জন্ম হওক আৰু আপোনালোকৰ লাইফবিলাক ভাল হওক কাইলৈ যাতে চিন্তাৰে ভৰি নপৰে এইখিনি কথা ক'লোঁ 3 নম্বৰ আল্ট্ৰাচাউণ্ডটোৰ কথা এতিয়া আমি আহি যাওঁ 3 নম্বৰ আল্ট্ৰাচাউণ্ডটো কেতিয়া হয় 3 নম্বৰ আল্ট্ৰাচাউণ্ডটো হয় প্ৰায় 5 মাহত 5 মাহ অৰ্থাৎ 20 উইকছ মানত হয় ধৰি লওক 18ৰ পৰা 20 উইকছ মানৰ ভিতৰত কৰিলে ভাল সেইখিনি সময়তে আমি সাধাৰণতে কৰোঁ তো এইটো কোৱা হয় এন'মেলি স্কেন প্ৰপাৰ বহুতে কয় লেভেল 2 স্কেন এনেকৈ ধৰণে বিভিন্ন নামত আহে কিন্তু টেষ্টটো একেটাই সেইটো আল্ট্ৰাচাউণ্ডত কি হয় আমি বেবীটোৰ যিটো দেহৰ গঠন সেই গোটেই গঠনটো চাওঁ মানে ধৰি লওক নাক আছেনে নাই ঠিকে চকু আছেনে নাই ঠিকে আপোনাৰ মূৰটো ঠিকে আছে নাই ডিঙিটো ঠিকে আছেনে নাই বুকুখন ঠিকে আছে নাই হাৰ্টটো ঠিকে আছেনে নাই পাকস্থলীটো দেখা পাইছোঁনে নাই কিডনীকেইটা ঠিকে আছেনে নাই ইউৰিনেৰী ব্লাডাৰটো ঠিকে আছেনে নাই হাত ভৰিকেইটা ঠিকে আছেনে নাই বেবীটোৰ দীঘলেই নে চুটিয়েই ইভেন আমি ইমানখিনিলৈকে চাওঁ যে বেবীটোৰ হাতৰ আঙুলিকেইটা কাউণ্ট কৰি চাওঁ যে কেইটা আঙুলি আছে 5টা আছেনে নাই
কম আছে নেকি বা বেছি আছে নেকি এইবিলাকলৈকে কাউণ্ট কৰা হয় গতিকে সেই বস্তুটোত চোৱা হয় বা হাৰ্টৰ যিবিলাক আমি হেৰিবিলাক যি ৰক্ত পৰিবাহী নলী সেইবিলাকলৈকে চাওঁ হাৰ্টৰ ভিতৰত 4টা চেম্বাৰ চাওঁ এই গোটেইখিনি চাওঁ তাৰপিছত আমি কওঁ যে এন'মেলি স্কেনটো নৰ্মেল এতিয়া তেনেকৈ যেতিয়া এটা এন'মেলি স্কেন কমপ্লিট কৰা হয় তেতিয়া আমি গম পাওঁ যে ভাল বেবী এটা হৈছে ধুনীয়া গ্ৰ'থ হৈছে আৰু গোটেইখিনি অংগ প্ৰত্যংগ একদম ভালদৰে গ্ৰ'থ হৈছে সেইটো জানিলে আপোনাৰো এটা ৰিএচিউৰেঞ্চ আহে যে নহয় ঠিকেই ভাল বেবী এটা জন্ম হ'ব নিশ্চয় আৰু আপোনাৰ মনটো ভাল লাগিব আৰু আমাৰো মানে আপোনাক কৈ পেলাই ভাল লাগে যে নহয় ঠিক আছে আপোনাৰ বেবী একদম চিন্তা কৰিব নালাগে গতিকে সেইটো কাৰণে যিটো টাইম ফ্ৰেম দিয়া হৈছে এই টাইম ফ্ৰেমটো এইটো যে 18 পৰা 20 উইকছ এতিয়া এই 18 পৰা 20 আজিকালি 22 উইকছলৈকে ইভেন 23 উইকছলৈকে কোৱা হৈছে তাৰমানে কি হয় যদি ধৰি লওক মই আপোনাৰ 18 to 20 উইকছত মানে আমি আপোনাৰ আল্ট্ৰাচাউণ্ডটো কৰিলোঁ আৰু কিবা কাৰণে দেখিলোঁ বেবীটো এবনৰ্মেল ধৰি লওক এবনৰ্মেল বেবী আৰু যদিহে আমাৰ ভাৰতীয় আইনে তাতে আৰু বহুত কথা আছে যে যিটো বস্তু আপুনি এবৰ্চন কৰিব নোৱাৰে কিন্তু যদিহে ভাৰতীয় আইনৰ সংবিধানৰ ভিতৰত পৰে এই বেবীটো আপুনি ভাল নহয় এবনৰ্মেল হয় গতিকে আপুনি হেৰি কৰিব বিচাৰিছে এবৰ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে সেই 20 উইকছৰ ভিতৰতে আপুনি লিগেলি এবৰ্ট কৰিব পাৰিব যদি 20 উইকছ বা আজিকালি কৈছে 22 নে 23 উইক 23 উইকৰ ভিতৰত যদি আপুনি নকৰে কিবা কাৰণে তেতিয়াহ'লে আপুনি আৰু এবৰ্চন কৰিব নোৱাৰে ইভেন ইফ আপোনাৰ গৰ্ভস্থ যিটো শিশু সেইটো যদি এবনৰ্মেলো হয় কিবা কাৰণে আপুনি তাক ডাঙৰ কৰিব লাগিব জন্ম দিব লাগিব গতিকে সেই বেয়া দিনবোৰো যাতে আপোনালোকৰ ঘৰলৈ কেতিয়াও নাহে সেইটো কাৰণে আমি এন'মেলি স্কেন কৰোঁ আৰু আপোনালোকে নিশ্চয় এতিয়ালৈকে বুজি পাইছে যে 5 মাহৰ এন'মেলি স্কেন প্ৰপাৰ যিটো লেভেল 2 স্কেন কিহৰ কাৰণে জৰুৰী 3 নম্বৰ আল্ট্ৰাচাউণ্ডটোৰ কথা মই আপোনালোকক কৈ দিলোঁ এতিয়া 4 নম্বৰটো কথা কওঁ 4 নম্বৰটো আল্ট্ৰাচাউণ্ডটো আমি সাধাৰণতে 27, 28, 29, 30 এনেকুৱা এইকেইটা উইকৰ ভিতৰতে আমি কৰোঁ এতিয়া এইটো কিহৰ কাৰণে কৰোঁ এতিয়ালৈকে আমি চালোঁ যে প্ৰথমটো আল্ট্ৰাচাউণ্ডত চালোঁ যে বেবী জেগাত আছে নে নাই বেবী প্ৰেগনেঞ্চি পজিটিভ নে নেগেটিভ যদি পজিটিভ তেতিয়াহ'লে ক'ত আছে ইউটেৰাছৰ ভিতৰত আছে নে বাহিৰত আছে তো দ্বিতীয়টোত আমি চালোঁ যে এণ্টি স্কেন কৰি পেলাই যে বেবীটোৰ ডাউন চিণ্ড্ৰম কেনেবাকৈ আছে নেকি সেইটো গ'ল তৃতীয়টোত চালোঁ এন'মেলি স্কেন প্ৰপাৰ যে হাতৰ আঙুলিলৈকে কাউণ্ট কৰিলোঁ যে 5টা আঙুলি আছে নে ভৰি আঙুলি কাউণ্ট কৰিলোঁ চবখিনি কৰিলোঁ এইখিনি ঠিকে গ'ল এতিয়া আহি গ'ল যে চতুৰ্থটো কিয় কয় বাকী চব ঠিকে আছে কিন্তু আমি চতুৰ্থটোত এইটো চাব বিচাৰিছোঁ এই যে ঠিক আছে বেবীটো এনে দেখাততো সি ঠিক আছে চব ঠিক আছে কিন্তু সি গ্ৰ'থ হৈছে নে নাই বেবীটো অকল ঠিক থাকিলেই নহ'ব সেই সময়ৰ লগত সি গ্ৰ'থ হৈ পেলাই ডাঙৰ হ'বও লাগিব যদি ডাঙৰ হ'ব নোৱাৰে কিবা কাৰণত যদি ৰৈ যায় তেতিয়াহ'লে সেই বেবীটো দিগদাৰী হ'ব গৈ ইভেন আপোনাৰ যদি গ্ৰ'থ নহয় কিবা কাৰণে সেই বেবীটোৰ কিবা হয়তো তাৰ কিবা অংগ প্ৰত্যংগৰ গণ্ডগোল থাকিব পাৰে নহয়তো বা সেই বেবীটো যদি তেনেকৈ পেটৰ ভিতৰত থাকে গ্ৰ'থ কমি যায় এটা সময়ত সি পেটৰ ভিতৰত ডেথো হৈ যাব পাৰে গতিকে আমি এইখিনি সময়ত আমি চাওঁ যে বেবীটোৰ গ্ৰ'থ হৈছে নে নাই যদি হৈছে তেতিয়াহ'লে খুব ভাল কথা যদি নাই হোৱা তেতিয়াহ'লে গাইনকলজিষ্টে এটা সুবিধা পায় যে কিবা এটা কৰোঁ বেবীটোক বোলে দৰৱ দিওঁ নহ'লে কিবা চাৰ্জিকেল ইণ্টাৰভেনশ্যন কিবা যদি কৰিবলৈ আছে গাইনকলজিষ্টে সময় পাই যায় গতিকে সেইটো খুব ইম্পৰ্টেণ্ট যে 27, 28, 29, 30 এইকেইটা এই উইকৰ ভিতৰতে 27 to 30 উইকৰ ভিতৰত আপুনি এই চতুৰ্থ আল্ট্ৰাচাউণ্ডটো কৰিবলৈ আহিব য'ত আমি চাম যে বেবীটোৰ গ্ৰ'থ প্ৰপাৰলি হৈছে নে নাই এই গোটেইখিনি আল্ট্ৰাচাউণ্ডত আপোনাৰ এসপ্তাহৰ ইফাল সিফাল আপুনি ধৰি লওক একো প্ৰব্লেম নহয় কিন্তু বেছি দেৰি নকৰিব দেৰি কৰিলে কি হয় আমিতো চাই দিম আপোনাক আমি চাব পাৰিম আপুনি যেতিয়া আহিলোঁ কিন্তু আপোনাৰ লাভ নহ'ব আপুনি আহি পেলাই যেতিয়া আল্ট্ৰাচাউণ্ডটো কৰিব তাৰ পৰা আপুনি যিটো বেনিফিট পাব লাগে সেইটো আপুনি নাপাবও পাৰে ধৰি লওক আপোনাৰ বেবীটো এবনৰ্মেল আপুনি এতিয়া ৰাখিবলৈ দিগদাৰী হ'ব তাক ডাঙৰ কৰিব দিগদাৰী হ'ব এবৰ্ট কৰিব নোৱাৰে কাৰণ কেলৈ নোৱাৰে দিন পাৰ হৈ গ'ল ভাৰতীয় সংবিধানে আপোনাক নিদিয়ে এলাউ নকৰে গতিকে তেনেকুৱা বেয়া দিন নাহক সেইটো কাৰণে আমি বাৰে বাৰে সময়ত আহিবলৈ কৈ থাকোঁ এতিয়া পঞ্চমটো আৰু শেষ যিটো আল্ট্ৰাচাউণ্ড সেইটো হ'ল আপোনাৰ লাষ্টত আমি কৰোঁ 35 পৰা 37, 38 এনেকুৱা উইক মানলৈকে আমি কৰোঁ এতিয়া এইটো আল্ট্ৰাচাউণ্ড কিয় কৰোঁ লাষ্টত যে আমি এতিয়া গোটেইখিনি চাই আহিছোঁ যে বেবী জেগাত আপোনাৰ ইমপ্লাণ্ট হ'ল তাৰপিছত বেবী আমি এন'মেলি স্কেন কৰিলোঁ ঠিক আছে গ্ৰ'থ স্কেন বুলি ক'লোঁ যিটো অলপ আগতে মই ক'লোঁ তাৰ গ্ৰ'থ ঠিকে আছে নে নাই সেইখিনি চালোঁ এইখিনি আহি জন্মৰ ওচৰ পালেহি এতিয়া কথাটো কি হয় বেবীটো ডাঙৰ হৈ যায় তাৰ গ্ৰ'থটো ভাল আছে ডাঙৰ হৈ যায়
এতিয়া কি হয় বেবীটোৰ যেতিয়া গ্ৰ'থ ডাঙৰ হৈ যায় সি মাকৰ পেটত যিটো ঘূৰি থাকে এই ঘূৰি থকা জাগা কমি যায় সি মানে অলমষ্ট সি একে জেগাতে ৰৈ থকাৰ নিচিনা হয় সি জেগা ঘূৰিবলৈ জেগাই নাই দ্বিতীয় কথা সি ডাঙৰ হৈ যোৱাৰ কাৰণে তাক খাদ্য বস্তু বেছি লাগে নিউট্ৰিশ্যন বেছি লাগে আৰু নিউট্ৰিশ্যনটো ক'ৰ পৰা পায় নিউট্ৰিশ্যনটো পায় মাকৰ শৰীৰৰ পৰা মাকে যি খায় তাৰ পৰাই নিউট্ৰিশ্যন পায় সেই নিউট্ৰিশ্যনটো কিহেদি যায় এই যে আম্বালিকেল কৰ্ড যিডাল নাড়ী বুলি কওঁ সেই নাড়ীডাল হ'ল একচুৱেলি এডাল এনেকুৱা ৱায়াৰ কেবুলৰ নিচিনা বস্তু সেই কেবুলডাল ধৰি লওক মাক আৰু বেবীৰ গাত এনে প্লাগত লাগি থকা নিচিনাকৈ লাগি থাকে তেতিয়া কি হয় সেইটো সেই কানেকশ্যনটোৰে দিয়ে তাৰমানে নিউট্ৰিশ্যন যাব অক্সিজেন যাব অন্য বস্তুবিলাক বেবীৰ ওচৰলৈ গৈ থাকে এতিয়া আমি সেই লাষ্ট মুহূৰ্তত চাওঁ যে বেবীটো ডাঙৰ হৈ গ'ল চব ঠিক হৈ গ'ল এতিয়া লাষ্টত তাৰ কিবা কাৰণে অক্সিজেন কম পাইছে নেকি ধৰি লওক এই যে কৈছোঁ কেবুল নিচিনা যিডাল নাড়ী যিডাল আম্বালিকেল কৰ্ড সেইডালকে মুটুক খাই থাকিব পাৰে মুটুক খাই থাকিলে সেই নলীডাল দি ব্লাডটো নেযাব পাৰে বা কমকৈ যাব পাৰে আৰু ব্লাড নগ'লেতো গমেই পাইছে লগত ব্লাডতহে অক্সিজেনটো যায় তো অক্সিজেনো নেযাব পাৰে অন্য নিউট্ৰিশ্যনো নেযাব পাৰে প্ৰব্লেম হ'ব পাৰে এতিয়া লাষ্টৰ ফালে মানে বেবী আৰু লৰচৰ কৰিব নোৱাৰে যিহেতু জেগা নাই বেবীটো লৰচৰ কৰিবলৈ তেতিয়া কি হয় কেতিয়াবা কনফিউজন সৃষ্টি হৈ যায় আমিতো 1 নম্বৰ আল্ট্ৰাচাউণ্ডটো কৰোঁ যে বেবীটোৱে অক্সিজেন পাই আছেনে নাই ঠিককৈ বা তাৰ ব্লাড ফ্ল'টো যিটো আমি চাওঁ ব্ৰেইনত মেইনলি বেবীৰ ব্ৰেইনত চাওঁ আল্ট্ৰাচাউণ্ডটো সেইটো ডপলাৰ আল্ট্ৰাচাউণ্ড বুলি কওঁ আমি সেই ডপলাৰ আল্ট্ৰাচাউণ্ডত চাওঁ যে গোটেই বস্তুবোৰ বেবীৰ ওচৰলৈ ভালকৈ গৈ আছে নাই কিবা কাৰণে যদি নাই যোৱা তেতিয়াহ'লে আমি ইমিডিয়েট গাইনকলজিষ্টক আমি ক'ম যে এইটোৰ কিন্তু আপোনাৰ MCA যিটো মিডল চেৰিব্ৰেল আৰ্টাৰী গণ্ডগোল আছে আপুনি সোনকালে অপাৰেশ্যন কৰক নহ'লে কিন্তু বেবী নাথাকিব পাৰে ডেথ হৈ যাব পাৰে মাকৰ পেটৰ ভিতৰত আৰু সেইটো এটা কিমান বেয়া কথা হ'ব এগৰাকী মাকে ইমান আশা কৰি 9 মাহ পেটৰ ভিতৰত ৰখাৰ পিছত লাষ্ট মুহূৰ্তত যদি বেবীটো মৰি যায় কিবা কাৰণে গৰ্ভৰ ভিতৰত কিমান ডাঙৰ কথা কিমান বেয়া লাগিব গতিকে সেইটো নহ'বৰ কাৰণে আমি লাষ্ট মুহূৰ্তত চাওঁ এইটো আল্ট্ৰাচাউণ্ড যিটো আমি কওঁ যে MCA ডপলাৰ স্কেন বা শেষ জন্মৰ আগে কৰা স্কেন আৰু এইটো একদম মানে আনকমন নহয় কিন্তু মোৰ হাতত আজিলৈকে ইমান বছৰ কেৰিয়াৰত মই 3-4টা মানে এনেকুৱা কেছ পাইছোঁ যে লাষ্ট মুহূৰ্তত MCA ভেছ'ডাইলেশ্যন ইমিডিয়েট আমি গাইনকলজিষ্টক ফোন কৰিছোঁ যে আপুনি এইটো সোনকালে ইণ্টাৰভেনশ্যন কৰক নহ'লে বেবী যাব আৰু তেওঁলোকে যেতিয়া লগে লগে অপাৰেশ্যন চিজাৰিয়ান কৰিছে বেবী বাহিৰ উলিয়াইছে তেতিয়া দেখা গৈছে যে বেবীয়ে ইমান কষ্ট পাইছে মাকৰ পেটৰ ভিতৰত সি পায়খানা কৰি দিছে একদম ক'লা যিটো মাকৰ পেটৰ যিটো পানীটো ক'লা ৰঙৰ হৈ ওলাইছে সেউজীয়া ৰঙৰ হৈ ওলাইছে এনে পায়খানা কৰি দিছে তাৰমানে আৰু অকণমান তেতিয়া বহুত গাইনকলজিষ্টে আহি পেলাই মোক কয় যে ডক্টৰ গগৈ থেংক ইউ আপুনি নোচোৱা হ'লে বেবীটো গৈছিলে কিন্তু ভিতৰত মাকৰ পেটৰ ভিতৰত পায়খানা কৰি দিছে এনেকুৱা ধৰণৰ হৈছে আৰু তেনেকুৱা ক্ষেত্ৰত আমাৰো ভাল লাগে যে আমি এটা জীৱন এটা বচাব পাৰিলোঁ আমাৰো ভাল লাগে কিন্তু প্ৰভাইডেড এই গোটেইবোৰ কাম আমি কৰিব পাৰোঁ কিন্তু আপুনিতো সময়ত আহিব লাগিব আপুনি মানে কনচিয়াছ হ'ব লাগিব যে বেবীটোৱে পেটত লৰচৰ কৰা নাই মোৰ জন্ম হ'ব সময় হৈ গ'ল কিহৰ কাৰণে হ'ল আপুনিতো কণ্টেক্ট কৰিব লাগিব আমাৰ ওচৰলৈ আহিব লাগিব তো এনেই মানুহে ইগন'ৰ কৰে আৰু বহুতে ভাবে কি নাই একো নাই হোৱা এনেকৈ ইগন'ৰ কৰে আজি মই এই গোটেই কথাবোৰ আপোনালোক খুলি এইটো কাৰণে কৈছোঁ যে আপোনালোক কনচিয়াছ হওক আৰু কিবা কাৰণে যদি শেষ মুহূৰ্তত জন্মৰ আগে বেবীয়ে লৰচৰ কৰা নাই এনেইতো 5টা আল্ট্ৰাচাউণ্ডত হৈ গ'ল কিন্তু কিবা কাৰণত যদি আপুনি পোৱা নাই লৰচৰ পোৱা নাই তেতিয়াহ'লে আৰু এবাৰ আহি যাওক আমি চাই দিম নহয় চাই দি যেতিয়া MCA মিডল চেৰিব্ৰেল আৰ্টাৰী আমি ডপলাৰ কৰি চাম যদি দেখোঁ যে বেবী কিবা গণ্ডগোল আছে লগে লগে আমি গাইনকলজিষ্টৰ লগত কথা পাতি আপোনাৰ বেবীটো বচাব চেষ্টা কৰোঁ আৰু যদি ঠিকে আছে বেবী তেতিয়া আমি ক'ম যে একো নাই ন' প্ৰব্লেম আপুনি ৰখি থাকক আৰামছে জন্ম হ'ব আৰু লাষ্ট যিটো আল্ট্ৰাচাউণ্ড তাত আৰু এটা বস্তু চোৱা হয় সেইটো কৰ্ড এৰাউণ্ড নেক অৰ্থাৎ এই যে মাকৰ যিটো আম্বালিকেল কৰ্ড সেইটো কেতিয়াবা বেবীৰ ডিঙিত এনে পাক খাই থাকে পাক খাই থাকিলে সেইটোৰ পৰা কেতিয়াবা বেবীৰ গলত মানে ডিঙিত এনেকৈ ফাঁচ লাগি যোৱা নিচিনা হয় ফাঁচ লাগি গ'লেও তেতিয়া বেবীৰ দিগদাৰী হ'ব পাৰে আৰু 2 নম্বৰ কথা যদি নৰ্মেল ডেলিভাৰী হয় তেতিয়া বেবীটো যেতিয়া তললৈ নামি আহে সেই হেৰিডাল মানে আম্বালিকেল কৰ্ডটো বেবীৰ ডিঙিত জোৰকৈ ফাঁচ লাগি ধৰে তেতিয়া ডেলিভাৰী কৰিব দিগদাৰী হয় সেইখিনি বস্তু আমি লাষ্ট মুহূৰ্তত চাওঁ এতিয়া নৰ্মেলি এই 5টাই আল্ট্ৰাচাউণ্ড আৰু যদি কিবা কাৰণত ইমাৰ্জেঞ্চি হয় তেতিয়াহ'লে 1টা বা 2টা আল্ট্ৰাচাউণ্ড বেছি হ'ব পাৰে তাতকৈ নহয় এতিয়া মই আৰম্ভণিতে যে আপোনালোকক যে মই টাইটেল পেজত আপোনালোকে যিটো দেখিছে থাম্বনেইলত দেখিছে শাহু বোৱাৰী আৰু যিটো আল্ট্ৰাচাউণ্ডৰ যিটো এটা মানে অমিল
সেই কথাখিনি মই কৈ দিওঁ যে এইখিনি আমি পাওঁ এনেদৰে বহু আমি বোৱাৰীৰ পৰা আমি মন্তব্য পাইছোঁ সেইটো কাৰণে লিখিছোঁ যে বহু বোৱাৰীয়ে কয় যে শাহু আয়ে আমাক কয় যে কিয়নো বাৰ বাৰ গৈ সেইদিনাখন গৈ আহিছিলিহে 2 মাহ আগতে আকৌ কিয় আহিলি আকৌ কিয় যাব লাগে সদায় সদায় কৰি থকা এইবোৰ ভাল কথা নহয় 2 নম্বৰ আৰু এটা কথা কয় এইবোৰ আল্ট্ৰাচাউণ্ড বেছিকৈ কৰি থাকিব নালাগে দেই এইবিলাক ৰে লাগিব বেবী বেয়া হ'ব এনেকুৱা ধৰণৰ কথা কয় তো সেইখিনি কথা মই আজি এইখিনি ডাউটটো ক্লিয়াৰ কৰি দিওঁ যে যদি আপোনালোকে শাহু হয় বা বোৱাৰী হয় ইভেন আপুনি হাজবেণ্ড হয় বা শহুৰ দেউতা হয় যিয়ে চাই আছে এই ভিডিঅ'টোত সকলোৰে কাৰণে কৈছোঁ সকলোৱে ইজনে সিজনক ক'ব কিন্তু যে আৰু পাৰিলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে বেছি মানুহে দেখে কাৰণ এই ভ্ৰান্ত ধাৰণাবোৰে বহু সময়ত দিগদাৰী সৃষ্টি কৰে এই যে টোটেল 5টা আল্ট্ৰাচাউণ্ড হ'ব গতিকে এইটো নাভাবিব যে সিদিনা গৈ আহিছিলি আল্ট্ৰাচাউণ্ড কৰিবলৈ আকৌ কিয় যাব লাগে 5টা আল্ট্ৰাচাউণ্ড হ'ব কেতিয়াবা এটা দুটা বেছিও হ'ব পাৰে সেইটো একো এবনৰ্মেল নহয় দ্বিতীয় কথা আল্ট্ৰাচাউণ্ড বোলা বস্তুটোত কোনো ৰে নাথাকে এইটো এক্সৰে নহয় আমাৰ যিবিলাক মানে ৰেডিঅ' ডায়েগনচিছৰ যিবিলাক ইনষ্ট্ৰুমেণ্ট আছে বা মেচিন আছে সেইবিলাকৰ নাম আপোনালোকে জানেই চিটি স্কেন MRI আল্ট্ৰাচাউণ্ড তো এই আল্ট্ৰাচাউণ্ড আৰু MRI এই দুটা বস্তুৰ কোনো ৰেডিয়েশ্যন নাই ইয়াত কোনো ৰে নাই কিন্তু চিটি স্কেন আৰু এক্সৰে এই দুটা বস্তু একচুৱেলি এক্সৰে হয় সেই দুটাত মানে ৰেডিয়েশ্যন আছে সেই দুটা বাদ দি যিহেতু MRI স্কেন আমি সাধাৰণতে গৰ্ভৱতী মহিলাৰ কৰিবলগীয়া নহয় আল্ট্ৰাচাউণ্ড এটা বস্তু যিটো আটাইতকৈ বেছি ইউজ হয় গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত আৰু এই আল্ট্ৰাচাউণ্ড বোলা বস্তুটো ইমানেই বেছি ছেফ যে আপুনি বাৰ বাৰ কৰি থাকিলেও আপোনাৰ গৰ্ভস্থ সন্তানটো বা শিশুটোৰ একো দিগদাৰী নহয় গতিকে এইখিনি কথা মই আপোনালোকক ক'লোঁ নিশ্চয় আপোনালোকে কিবা এটা শিকিব পাৰিলে যোৱাৰ আগতে এতিয়া আমি শেষ কৰিম ভিডিঅ'টো তাৰ আগতে কেইটামান মোৰ অনুৰোধ আছে যে আপোনালোকে আমাক দেখি আছে কিন্তু আমি আপোনালোকক দেখাৰ কোনো উপায় নাই এটা যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে বা এটা লাইক কৰি দিয়ে তেতিয়া আমাৰ বহুত ভাল লাগে কাৰণ আমাৰ লাগে যে কোনোবা এজন মানুহেতো ভাল পাইছে ভিডিঅ'টো কিবা এটাতো শিকিব পাইছে আৰু তেতিয়া বহুত মনটো ভাল লাগে আৰু যিহেতু এইবিলাক কাম কৰি আমি একো পইচা নাপাওঁ বা এই পইচা পাবলৈ আমাৰ এইটো প্ৰফেশ্যনেই নহয় যে ইউটিউব ভিডিঅ' আমি বনাইছোঁ এটাই উদ্দেশ্য কেৱল সেইটো হ'ল আপোনালোকে জানক আপোনালোকে যিটো জ্ঞান সেইটো আপোনালোকে সমৃদ্ধ হওক আৰু আপোনালোকে কোনটো ভ্ৰান্ত ধাৰণাত যাতে মানে ফচি থাকিবলগীয়া নহয় সেইটো কাৰণে এই ভিডিঅ'বোৰ বনাই থাকোঁ আমাৰো উৎসাহ জাগিব যদিহে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ে লগতে আৰু এটা কথা এই ভিডিঅ'বোৰৰ একমাত্ৰ উদ্দেশ্য হৈছে মানুহক সজাগ কৰা এতিয়া আমি ভিডিঅ' এইটো কাৰণে বনাইছোঁ যাতে এজন মানুহক মই কোৱাতকৈ হাজাৰজন মানুহে ভিডিঅ'টো চালে বেছি মানুহ কনচিয়াছ হ'ব আপোনালোকৰো এটা ৰেছপনচিবিলিটি আছে আৰু আপোনালোকৰো এটা সামান্য আমাৰ এটা অনুৰোধ আছে যে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ শ্বেয়াৰ কৰি দিলে কি হ'ব বেছি মানুহে জানিব বেছি মানুহক আমি সজাগ কৰিব পাৰিম আৰু বেছি মানুহে জানিব আৰু বেছি মানুহে জানিলে বেছি মানুহ ছেফলি থাকিব পাৰিব তেওঁলোকৰ ঘৰত যাতে একো এনেকুৱা ধৰণৰ অপায় অমংগল কেতিয়াও নহ'ব এইখিনি আমাৰ অনুৰোধ আৰু লগতে কওঁ যে যিটো বৰ্তমান স্বাস্থ্য সেৱা ব্যৱস্থা যিটো প্ৰাইভেটত হৈছে তাৰ খৰচ দিনে দিনে বাঢ়ি গৈ আছে আৰু আমাৰ ফালৰ পৰা আমি এটা ট্ৰাই কৰিছোঁ যে আমি এটা ৱেবছাইট বনাইছোঁ নাম হ'ল www.emergel.in লিংকটো আমি তলত দি দিম ডেছক্ৰিপশ্যনত আপোনালোকে সেইটোত গৈ পেলাই নিজৰ এটা ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব ৰেজিষ্ট্ৰেশ্যনটো ফ্ৰী কিন্তু ৱেবছাইটটো চালে আপোনালোকে গম পাব যে তাত প্ৰতিটো ব্লাড টেষ্ট হওক আল্ট্ৰাচাউণ্ড হওক বা চিটি স্কেন হওক বা অপাৰেশ্যন হওক ইভেন প্ৰেগনেঞ্চি ডেলিভাৰী পেকেজবিলাক আমি বহুত কম খৰচত কৰাই দিছোঁ যাতে ৰাইজে কম খৰচত ভাল স্বাস্থ্য সেৱা পাব পাৰে আৰু আদাৰৱাইজ যদি আপুনি চিধা এখন হস্পিটেলত বা আজিকালি যিবিলাক সংস্থা নতুন আহি আছে তাৰ খৰচবিলাক লাহে লাহে বাঢ়ি গৈছে যিহেতু আমি অনলাইনত আছোঁ গতিকে আমি কম খৰচত অসমৰ ৰাইজক যোগান ধৰিবলৈ সক্ষম হৈছোঁ আমাৰ খুব ভাল লাগিব এই প্লেটফৰ্মখন যদি আপোনালোকে ইউজ কৰে আৰু কম খৰচত স্বাস্থ্যসেৱা উপভোগ কৰে আপোনালোকৰ যিমান ভাল লাগিব সেই একেখিনি সমান আমাৰো ভাল লাগিব যে কোনোবাই এই প্লেটফৰ্মখন ইউটিলাইজ কৰিছে তো ধন্যবাদ আজিলৈ আহোঁ আকৌ এটা ভিডিঅ'ত নতুনকৈ লগ পাম ধন্যবাদ আজিলৈ আহোঁ